চাওক এইবাৰ আমাৰ দলত এটা সিদ্ধান্ত হৈছিল যে জিলা সভাপতিৰ পৰা ৰাজ্যিক সভাপতিলৈ যিসকলে বিধানসভাৰ নিৰ্বাচন খেলিব তেওঁলোকে দলৰ সভাপতিৰ দায়িত্ব নলয়। ভৱেশ কলিতা ডাঙৰীয়াক যোৱাকালি আমি সুধিছিলোঁ যে আপুনি বিধানসভাৰ নিৰ্বাচন খেলিব নে দলৰ সভাপতিৰ দায়িত্ব ল'ব। তেখেতে আমাক স্পষ্টভাৱে কৈছে যে ৰঙিয়াৰ জনসাধাৰণৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আছে, গতিকে এই মুহূৰ্তত তেওঁ বিধানসভাৰ নিৰ্বাচন নেখেলোঁ বুলি ক'ব নোৱাৰে আৰু সেইকাৰণে আমি এজন বিকল্প প্ৰাৰ্থী হিচাপে দিলীপ শইকীয়াক লৈ আহিবলগীয়া হ'ল। এই নিয়মটো এইবাৰ জিলা সভাপতি, মণ্ডল সভাপতি, ৰাজ্যিক সভাপতি আমি সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিছোঁ যাতে যিকেইজন দলৰ সভাপতি তেওঁলোক যাতে বিধানসভাৰ প্ৰাৰ্থী নহয়। গতিকে তেওঁ নিজে সিদ্ধান্ত ল'লে যে মই ৰঙিয়াৰ আকৌ এবাৰ নিৰ্বাচন খেলাৰ মোৰ ইচ্ছা আছে আৰু সেইকাৰণে তেওঁ নিজেই আমাক জনালে যে তেওঁ এইবাৰ দলৰ সভাপতি হ'ব বিচৰা নাই। আমি বৰ্তমান ২৬ চনৰ ইলেকশ্যনৰ কথা কৈছোঁ, ভৱিষ্যতটো পিছত দেখা যাব। দলৰ সভাপতিজনক এইবাৰ আমি ২৬ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিছোঁ।